ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক ই কক্সালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 11 কাৰ্য আৰু শক্তিৰ প্ৰথমটো অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটোত আমি কাৰ্য আৰু শক্তিৰ ধাৰণাটো ল'বলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বিভিন্ন সময়ত বিভিন্ন কাৰ্যৰ কথা শুনিছা নিশ্চয়। তোমালোকক যদি কোনোবাই সোধে, যদি তোমালোকে শ্ৰেণী কোঠাত বহি আছা, তোমালোকক যদি কোনোবাই সোধে যে কি কৰি আছা, হয়তো তোমালোকে ক'বা যে মই পঢ়ি আছো বা মই বহি আছো। অৰ্থাৎ এনে ধৰণৰ বিভিন্ন কাৰ্য আমি শুনিবলৈ পাওঁ। এতিয়া ছাত্ৰ-ছাত্ৰীসকল বিজ্ঞানসন্মতভাৱে বা বিজ্ঞানতনো আমি কাৰ্য কেনেকৈ আমি বুজাওঁ বা কাৰ্য কৰা বুলি ক'লে আমিনো কি বুজো তাকে আমি এতিয়া আলোচনা কৰিবলৈ লৈছো। কাৰ্যৰ কথা ইয়াত দিয়া হৈছে। পোনপ্ৰথমতে যেতিয়া আমি কাৰ্যৰ কথা কওঁ, আমি আন কিছুমান কাৰ্যলৈ যদি মন কৰোঁ, ধৰি লোৱা এখন কিতাপ মাটিতে পৰি গ'লে, মাটিত পৰি যোৱা কিতাপখন তোমালোকে যেতিয়া তুলি আনিবলগীয়া হয়, আমি এটা বল প্ৰয়োগ কৰিব লগা হয়। ঠিক তেনেদৰে তোমালোকে যেতিয়া খেলপথাৰত কিবা এটা খেলিবলৈ লোৱা, যেতিয়া খেলপথাৰত এজন খেলুৱৈয়ে ফুটবল খেলি থাকে, বলটোক যেতিয়া ফুটবল খেলুৱৈজনে মাৰি দিবলগীয়া হয়, সেই বলটো যেতিয়া ভৰিৰে স্পৰ্শ কৰে, এটা বল প্ৰয়োগ কৰি স্পৰ্শ কৰিলেহে কিন্তু বলটো এটা নিৰ্দিষ্ট দিশত আগবাঢ়িব। অৰ্থাৎ আমি এতিয়ালৈকে গম পাইছো যে কাৰ্যৰ লগত কিন্তু বল জড়িত হৈ আছে। ইয়াত আমাক কি কৈছে চোৱাচোন, যদি বল প্ৰয়োগ কৰাৰ ফলত বস্তু এটা অপসাৰিত হয়, তেন্তে এই পৰিস্থিতিত কাৰ্য সম্পন্ন হোৱা বুলি ক'ব পাৰি। অৰ্থাৎ যেতিয়া বল প্ৰয়োগ হয় আৰু এটা বস্তুৱে নিজৰ স্থান সলনি কৰে, তেতিয়া আমি ক'ব পাৰো যে কাৰ্য হৈছে বা কাম কৰা হৈছে। উদাহৰণ এটা ইয়াত দিয়া হৈছে, চোৱাচোন কিতাপ এখনৰ উদাহৰণকে দিছে। কিতাপ এখন বল প্ৰয়োগ কৰি এটা উচ্চতালৈ উঠোৱা হ'ল, নিৰ্দিষ্ট উচ্চতালৈ কিতাপখন উঠাই দিয়া হ'ল। কিতাপখনে নিজৰ স্থানৰ পৰা অপসাৰিত হৈছে, অৰ্থাৎ আগৰ স্থানৰ পৰা ই উচ্চতালৈ উঠি গ'ল বা এটা স্থান সলালে। গতিকে কাৰ্য সম্পন্ন হৈছে। এইটো ক্ষেত্ৰত কি হৈছে? কাৰ্য সম্পন্ন হোৱা বুলি আমি ক'ব পাৰো। এতিয়া কাৰ্য সম্পন্ন হ'বলৈ দুটা চৰ্ত আছে। এই দুটা চৰ্ত সম্পূৰ্ণ হ'লেহে কিন্তু কাৰ্য সম্পন্ন হোৱা বুলি আমি ক'ব পাৰো। ইয়াত দিছে কাৰ্য সম্পাদনৰ দুটা চৰ্ত। এতিয়া সেই দুটা চৰ্তনো কি? প্ৰথম চৰ্তটোত আমাক কি কৈছে চোৱাচোন, বস্তু এটাৰ ওপৰত বল প্ৰয়োগ হ'লে কাৰ্য হয় বা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ হ'ব লাগিব বুলি কৈছে, তেতিয়াহে কাৰ্য সম্পাদন হোৱা বুলি আমি ক'ব পাৰিম। আৰু দ্বিতীয়তে কি হ'ব লাগিব? যে হৰণ হ'ব লাগিব। অৰ্থাৎ বল প্ৰয়োগৰ ফলত বস্তুৱে নিজৰ স্থান সলনি কৰিব লাগিব, অৰ্থাৎ বস্তুৰ হৰণ হ'ব লাগিব বুলি কৈছে। গতিকে যেতিয়া এই দুইটা চৰ্ত পূৰণ হ'ব, তেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি ক'ব পাৰিম। ছাত্ৰ-ছাত্ৰীসকল ইয়াত এটা ছবি দেখাইছে, দেখিছানে? এখন টেবুল দেখুওৱা হৈছে। টেবুলখনৰ ওপৰত কিন্তু এডোখৰ কাঠ এডোখৰ থোৱা দেখুওৱা হৈছে। এতিয়া ইয়াত দেখুওৱা হৈছে যে সম্পাদিত কাৰ্য, অৰ্থাৎ কি কাৰ্য কৰা হৈছে, কাৰ্যক আমি কেনেকৈ বুজাব পাৰো। ইয়াত সম্পাদিত কাৰ্য সমান কি দিছে? বল পূৰণ হৰণ। বল, যিটো বল প্ৰয়োগ কৰা হয়, তাক যেতিয়া সেই হৰণৰ মানৰ লগত পূৰণ কৰা হয়, আমি কাৰ্যৰ মানটো পাবলৈ সক্ষম হ'ম। অৰ্থাৎ W এ ইয়াত কাৰ্য বুজাইছে। W = F × S। F হৈছে বল আৰু S হৈছে হৰণ। এতিয়া এই চিত্ৰটোলৈ মন কৰা। এই চিত্ৰটোত দেখুৱাইছে যে এই টুকুৰাটোত F বল প্ৰয়োগ কৰা হৈছে আৰু F বল প্ৰয়োগৰ ফলত কি হৈছে? এই টুকুৰাটো কিন্তু ইয়াৰ পৰা এই স্থানলৈ স্থানান্তৰিত হৈছে, স্থান সলনি কৰিছে। গতিকে বলো প্ৰয়োগ হৈছে আৰু কি হৈছে? যে স্থানো সলনি হৈছে, গতিকে হৰণো আছে। গতিকে দুটা চৰ্ত যিহেতু পূৰ্ণ হৈছে, গতিকে এই ক্ষেত্ৰত কি হৈছে? কাৰ্য সম্পাদন হৈছে বুলি আমি ক'ব পাৰিম। এতিয়া ছাত্ৰ-ছাত্ৰীসকল কাৰ্যৰ এককলৈ আহো। কাৰ্যৰনো একক কি তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। ইয়াত দিছে যে আমি ইয়াৰ আগত এটা সমীকৰণ পাইছিলো। ইয়াৰ আগৰ সমীকৰণটো চোৱাচোন, W = Fs, এইটো 1 নম্বৰৰ সমীকৰণ। এই সমীকৰণটোকে আমাক ল'বলৈ কৈছে। এই সমীকৰণত যদি F যদি 1 নিউটন হয়, গতিকে বল যদি 1 নিউটন হয় আৰু হৰণৰ মান যদি 1 মিটাৰ হয়, তেতিয়া W = Fs, W = Fs আমি ইতিমধ্যে পাইছো। গতিকে এয়া কি হৈ পৰিব? 1 নিউটন × 1 মিটাৰ। গতিকে আমি তাৰ পৰা 1 নিউটন মিটাৰ পাবলৈ সক্ষম হ'ম।
কাৰ্যৰ একক নিউটন মিটাৰ এয়া আমি এতিয়া পাইছো নিউটন মিটাৰ তাক এই nm বা জুল বুলি ক'ব পাৰি JOUL জুল বা ইংৰাজীত এই কেপিটেল J আখৰেৰে এই জুলক বুজোৱা হয় 1 জুল কোনো বস্তুক 1 নিউটন বলে তাৰ ক্ৰিয়া ৰেখাৰে 1 মিটাৰ হৰণ ঘটালে বস্তুৰ ওপৰত সম্পন্ন হোৱা কাৰ্যৰ পৰিমাণ গতিকে 1 জুল নো কি তোমালোকে এতিয়া গম পালা গতিকে তাত 1 নিউটন বল প্ৰয়োগৰ কথা আছে আৰু 1 মিটাৰ হৰণ ঘটাব লাগিব বুলি কোৱা হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱাচোন কাৰ্য সম্পন্ন হোৱাৰ এটা বিশ্লেষণ দিছে এটা বেলেগ বেলেগ ক্ষেত্ৰতনো কেনে ধৰণৰ কাৰ্য সম্পন্ন হয় কেনে ধৰণৰ কাৰ্য হোৱা বুলি আমি জানিব পাৰো বা কাৰ্য হৈছে নে নাই আমি কেনেকৈ বুজিব পাৰো প্ৰথমটো ক্ষেত্ৰ দিছে বল আৰু হৰণৰ দিশ একে এতিয়া আমি কৈছো যে নিৰ্দিষ্ট বল প্ৰয়োগ হ'ব লাগিব আৰু বস্তুটোৰ হৰণ হ'ব লাগিব এতিয়া যেতিয়া বল প্ৰয়োগ কৰা দিশতে হৰণ হয় তেনে ধৰণৰ ক্ষেত্ৰতনো কাৰ্য সম্পাদনৰ ক্ষেত্ৰত আমি কি ক'ব পাৰো আমি চাওঁ আহাচোন হৰণৰ দিশত বল প্ৰয়োগ হলে কাৰ্য বল আৰু হৰণৰ পূৰণফল হয় গতিকে এই ক্ষেত্ৰত কি হয় কাৰ্যটো কি হ'ব কাৰ্য অৰ্থাৎ w এইটো ক্ষেত্ৰত কি হ'ব বল আৰু হৰণৰ যেটো পূৰণফল হেয়া হ'ব আমি ইতিমধ্যে পাইছো এনে পৰিস্থিতিত কৰা কাৰ্য ধনাত্মক বুলি কৈছে অৰ্থাৎ পজিটিভ থাকে ধনাত্মক এয়া চোৱাচোন তোমালোকে ইয়াৰ আগত পজিটিভ চিন আছে পজিটিভ সাইনটো বা ধনাত্মক চিনটো নিদিলে তুমি গম পাবা যে তাত ধনাত্মক চিনটো আছে আৰু ইয়াত ছবিৰ সহায়ত দেখুৱা হৈছে যে বাকচ এটা দেখুৱা হৈছে এটা বস্তু বা এটা বাকচ যেতিয়া এইটো দিশত ঠেলিছে বলৰ দিশটো আমাক দেখুৱা হৈছে এফেৰে গতিকে বলৰ দিশতে তাৰ হৰণ ঘটিছে আৰু ইয়াৰ স্থানান্তৰ হৈছে স্থানান্তৰ কিমানখিনি হৈছে হৰণ হৈছে s গতিকে এইটো ক্ষেত্ৰত যেহেতু বলৰ দিশ আৰু হৰণৰ দিশ একে আমি তাৰ কাৰ্যটো এই বল আৰু হৰণৰ পূৰণফল হিচাপে পাম আৰু ধনাত্মক হিচাপে পাম f = fs ইতিমধ্যে তোমালোকক কৈছোৱে সেয়ে যেতিয়া এটা বলে হৰণৰ দিশত কাম কৰে তেতিয়া কাৰ্য আকৌ ধনাত্মক হয় বুলি পুনৰ তোমালোকক জনোৱা হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল উদাহৰণ কিছুমানলৈ মন কৰা এতিয়া যে আমি বল আৰু হৰণ একেটা দিশতে থকা বুলি কৈছিলো তেনে ধৰণৰ কাৰ্যৰ কিছুমান উদাহৰণ চাওঁচোন আহা প্ৰথম উদাহৰণটো ফুটবল খেল এখনৰ উদাহৰণ দিছে গতিকে ফুটবল খেল এখন যে হৈ থাকে যেতিয়া ফুটবলাৰজনে অৰ্থাৎ খেলুৱৈজনে কি কৰে বলটোত বল প্ৰয়োগ কৰাৰ দিশত গতি কৰে যেতিয়া ফুটবলাৰজনে বা খেলুৱৈজনে বলটোৰ ওপৰত যিটো দিশত বল প্ৰয়োগ কৰিব সেই দিশতে কিন্তু বলটো গতি হোৱা আমি দেখিবলৈ পাওঁ তাৰপিছত আন এটা উদাহৰণ দিছে বাকচ এটা টানি অনা গতিকে তোমালোকে যদি বাকচ এটা টানি আনিবলৈ চেষ্টা কৰা তেতিয়া কি হ'ব তোমালোকে যিটো দিশত বাকচটো টানিছা বাকচটো সেই দিশতে কিন্তু স্থানান্তৰ হ'ব গতিকে এইটো এটা উদাহৰণ ছাত্ৰ ছাত্ৰীসকল ইয়াত আন এটা উদাহৰণ দিছে গছৰ পৰা সৰি পৰা এটা আপেল এতিয়া চোৱাচোন গছৰ পৰা আপেল এটা সৰি পৰে যেতিয়া আপেলটো হয়তো পকি যায় বা বতাহ মাৰিলে বা বতাহ বলিলে বা ধুমুহাৰ ফলত বা যিকোনো কাৰণতে গছৰ পৰা যেতিয়া এটা আপেল বা এটা ফল সৰি পৰে হিতলৰ দিশত সৰি পৰে আমি এটো জানো সকলোৱে দেখিছো আপেলটো মধ্যাকৰ্ষণ শক্তিয়ে তললৈ টানি নিয়াৰ দিশত গতি কৰে গতিকে ইয়াত বল হৈছে সেই মধ্যাকৰ্ষণ শক্তিটোৱে হৈছে ইয়াত এটা বল আৰু আপেলটোৱে সেই দিশতে গতি কৰে গতিকে এইটো এটা এই ধৰণৰ কাৰ্যৰ উদাহৰণ আৰু 4 নম্বৰতে বস্তু এটা ঠেলি দিয়া আমি বস্তু এটা টানি দিয়া কথা কৈছিলো বা বাকচ এটা টানি দিয়া কথা কৈছিলো ঠিক তেনেধৰণে যদি আমি বস্তু এটা ঠেলি দিও আমি যিটো দিশত বস্তুটোক ঠেলিম সেই দিশতে কিন্তু বস্তুটো যদি স্থানান্তৰ হয় হিও এটা এই ধৰণৰ কাৰ্যৰ এটা উদাহৰণ হৈ পৰিব ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক আন এটা পৰিস্থিতি ইয়াতে দিছে তোমালোকে চোৱা বল হৰণৰ লম্ব হলে কৰা কাৰ্য এতিয়া যিটো দিশত বল প্ৰয়োগ কৰা হৈছে আৰু হৰণ যিটো দিশত হৈছে দুইটাৰ মাজত যদি কোণ 90 ডিগ্ৰী হয় বা লম্ব হৈ থাকে তেনে ধৰণৰ ক্ষেত্ৰতনো কাৰ্য সম্পাদন হ'ব নে নহ'ব বা কি হ'ব আমি তাকে আলোচনা কৰিব লাগিব এই ক্ষেত্ৰত কাৰ্য শূন্য হ'ব বুলি কৈছে গতিকে তোমালোকে মন কৰা ইয়াত চিত্ৰটো দিছে বলৰ দিশ আৰু হৰণৰ দিশ দেখিছানে দুইটাৰ মাজত কোণটো কি হৈছে থিতা বুলি বুজাইছে এই কোণটো 90 ডিগ্ৰী বুলি কৈছে অৰ্থাৎ এই দুইটাৰ দিশ ইটোৱে আনটোৰ লগত কি লম্বভাৱে আছে তেনে ক্ষেত্ৰত কিন্তু কোনো কাৰ্য সম্পাদন নহয় বুলি আমাক ইয়াত জনোৱা হৈছে এতিয়া এনে ধৰণৰ পৰিস্থিতিৰ কিছুমান উদাহৰণ আমি আলোচনা কৰিব লাগিব আহাচোন চাওঁ প্ৰথম উদাহৰণটো কি দিছে কিতাপ এখন এতিয়া চোৱাচোন যদি
কিছু সময়ৰ বাবে কিতাপ এখন ধৰি ৰখা হয় তোমালোকে যদি কিতাপ এখন ধৰি ৰাখিছা কিছু সময়ৰ বাবে ধৰি ৰৈ আছা তোমালোকে হয়তো ভাবিবা যে আমি কাৰ্য এটা কৰিছো আমি কাম এটা কৰিছো তেন্তে ইয়াৰ ওপৰত কোনো কাৰ্য কৰা নহয় এতিয়া কৈছে যে আমি যদি কিতাপখন ধৰি ৰাখি থৈ দিওঁ অলপ দেৰি কাৰণে কোনো স্থানৰ হাল সলনি নহয় তেনে ক্ষেত্ৰত আমি কিতাপখনটো ধৰি আছো আমি ক'ব পাৰো যে তোমাৰ কি কৰি আছা মই কিতাপখন ধৰি আছো তোমালোকে ক'বা কিন্তু এই ক্ষেত্ৰত কি হয় কাৰ্য অৰ্থাৎ w = 0 হ'ব ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল এনেকুৱা পৰিস্থিতিৰ আন এটা উদাহৰণ ইয়াত দিয়া হৈছে সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ ঘূৰ্ণন আমি সকলোৱে জানো সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে কি কৰে এটা নিৰ্দিষ্ট অৰ্বিটত ঘূৰি থাকে এতিয়া পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে মহাকৰ্ষণ শক্তি যেটো আছে সূৰ্য আমি জানো মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো ইতিমধ্যে আমি পাই আহিছো নহয় নে গতিকে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মতে প্ৰত্যেকটো বস্তুৱে আনটো বস্তু কি কৰে আকৰ্ষণ কৰে আৰু সেই মহাকৰ্ষণ শক্তিৰ বাবে কি হয় চন্দ্ৰৰ চাৰিওফালে অন্যান্য গ্ৰহৰ লগতে পৃথিৱীও ঘূৰি ফুৰে এতিয়া এইটো ক্ষেত্ৰত শক্তি বা বল কি হৈছে সেই মহাকৰ্ষণ বল মহাকৰ্ষণ শক্তিৰ দ্বাৰা সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ এটা ঘূৰ্ণনত কৰা কাৰ্য শূন্য গতিকে এইটো ক্ষেত্ৰত কি হয় যে পৃথিৱীৰ যেটো দিশত হৰণ হৈছে আৰু যেটো দিশ হৈছে যেটো শক্তি বা বলৰ দিশ সেই দুটাৰ মাজত সেই দুটা কিন্তু লম্বভাৱে থাকে আৰু সেইভাবে ইয়াৰ যেটো সম্পাদিত কাৰ্যক আমি শূন্য বুলি ধৰি লওঁ ইয়াত আন এটা উদাহৰণ দিছে মূৰত মোনা এটা লৈ খোজ কাঢ়া এতিয়া তোমালোকে যদি ৰেলৱে ষ্টেচনলৈ যোৱা তোমালোকে দেখিবা যে বহুতে কি কৰে বহুত এনেকুৱা ধৰণৰ শ্ৰমিক আছে যোনে আমাৰ টালি টোপোলাবোৰ মূৰত লৈ কঢ়িয়াই ফুৰে এতিয়া যদি এজন তেনে শ্ৰমিকে মোনা এটা ডাঙৰ বৃহৎ মোনা এটা মূৰত লৈ এঠাইৰ পৰা আন ঠাইলৈ যায় হেতু এটা বেলেগ কথা কিন্তু যদি মোনা এটা মূৰত লৈ বহু সময় থিয় হৈ থাকে তেনেহলে সেই শ্ৰমিকজনৰ হয়তো ভাগৰ লাগিব পাৰে কিন্তু তেনে ক্ষেত্ৰত কিন্তু কাৰ্য সম্পাদন হোৱা বুলি আমি নকওঁ এই ক্ষেত্ৰত কৰা কাম শূন্য দেখিছানে কাৰ্য কিন্তু শূন্য কিয়নো হৰণ আৰু মধ্যকৰ্ষণ শক্তিৰ মাজত কোন লম্ব গতিকে যেহেতু এই ক্ষেত্ৰত কি হৈছে যেটো শক্তি বা বল ক্ৰিয়া কৰিছে আৰু যেটো হৰণ তাৰ মাজত কিন্তু কোনটো লম্ব বা 90 ডিগ্ৰী সেই কাৰণে এই ক্ষেত্ৰত কিন্তু কোনো কাৰ্য সম্পাদন হোৱা নাই অৰ্থাৎ w = 0 বুলি আমি ধৰিব লাগিব এতিয়া আন এটা পৰিস্থিতিলৈ আহো 3 নম্বৰ পৰিস্থিতিটো কি আমি চাওঁ হাসুন বল আৰু হৰণৰ দিশৰ মাজত কোণ 180 ডিগ্ৰী গতিকে বল আৰু হৰণৰ মাজত যদি কোণ 180 ডিগ্ৰী হয় তেতিয়ানো কেনে ধৰণৰ হ'ব বা বল আৰু হৰণৰ দিশ যদি সম্পূৰ্ণ বিপৰীত হয় তাকে ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে এই ছবিটোলে তোমালোকে মন কৰা ইয়াত কি দিছে দেখিছা নাই এটা বাকস দেখুৱা হৈছে বাকসটোত তোমালোকে দেখিছা যে বলৰ দিশটো ইয়াত দেখুৱা হৈছে এটো দিশত বল হৈছে কিন্তু তাৰ বিপৰীত দিশত আমাৰ হৰণ হৈছে অৰ্থাৎ বাকসটো ইয়াৰ পৰা তালৈ গৈছে অৰ্থাৎ এটো দিশত হৰণ হৈছে কিন্তু বলটো বিপৰীত দিশত দেখুৱা হৈছে এনে ক্ষেত্ৰত কি হ'ব বুলি কৈছে এনে ক্ষেত্ৰত আমাক দিয়া হৈছে w = -fs অৰ্থাৎ এই ক্ষেত্ৰত কাৰ্য সম্পাদন হ'ব কিন্তু কাৰ্যটো ধনাত্মক নহয় ঋণাত্মকহে হ'ব সেয়ে যেতিয়া বল আৰু হৰণ বিপৰীত দিশত থাকে তেতিয়া কৰা কাৰ্য ঋণাত্মক হয় আমি ইতিমধ্যে তোমালোকক দেখুৱাইছো w = কি হৈছে -fs বুলি হৈছে অৰ্থাৎ এই কাৰ্য যেটো সম্পাদিত কাৰ্য হেয়া ঋণাত্মক হ'ব এতিয়া এনে ধৰণৰ কাৰ্যৰ কিছুমান উদাহৰণ আমি আলোচনা কৰো আমি বুজিবলৈ চেষ্টা কৰো আহাসুন প্ৰথম উদাহৰণটো কি দিছে মধ্যকৰ্ষণ শক্তিৰ বিপৰীত দিশত কৰা কাৰ্য হেবিলাক কাৰ্য কি হয় ঋণাত্মক হয় ইয়াত দিছে যেতিয়া মানুহ এজনে গছত উঠি যায় মধ্যকৰ্ষণ শক্তিৰ বিপৰীত দিশত কাৰ্য কৰা হয় এনে ক্ষেত্ৰত কাৰ্য হ'ব কিন্তু মধ্যকৰ্ষণ শক্তি যেহেতু পৃথিৱীৰ দিশত থাকে আৰু গছজোপা যেতিয়া উঠি যায় মানুহ এজনে তেতিয়া তেওঁ মধ্যকৰ্ষণ শক্তিৰ বিপৰীত দিশত কাৰ্য কৰে গতিকে হেনে ধৰণৰ কাৰ্য কি হ'ব যে ঋণাত্মক কাৰ্য হ'ব ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল ঘৰ্ষণ বলৰ বিপৰীতে কৰা কাৰ্য বুলি কৈছে এতিয়া
কঠিন পৃষ্ঠত বাকচ এটা ঠেলিলে গতিকে তোমালোকে ভাবা যে এখন কঠিন বা উখুৰা মুখুৰা ৰাফ সাৰফেসৰ কথা কৈছে তাত যদি আমি বাকচ এটা ঠেলিবলৈ চেষ্টা কৰো আৰু বাকচটোক যদি স্থানান্তৰ কৰিবলৈ সক্ষম হওঁ আমি যেতিয়া বাকচটোক স্থানান্তৰ কৰিম আমি ঘৰখন বলৰ বিপৰীত দিশত কৰিম গতিকে হেয়া হৈছে এটা কি হৈছে ঋণাত্মক কাৰ্যৰ এটা উদাহৰণ কঠিন পৃষ্ঠত বাকচ এটা ঠেলি থাকোতে ঘৰখন বলে বাকচৰ গতিৰ বিপৰীতে কাম কৰে বুলি কৈছে এটো এটা এনে ধৰণৰ কাৰ্যৰ উদাহৰণ আৰু শেষত ইয়াত ৰকেটৰ গতি বুলি কৈছে ৰকেটৰ গতি ৰকেটেও যেতিয়া গতি কৰে তেতিয়া কেনে ধৰণে গতি কৰে ৰকেটটো লম্বভাৱে ওপৰলৈ যোৱাৰ লগে লগে পৃথিৱীৰ মাধ্যকাৰখনে ইয়াৰ বিৰুদ্ধে কাম কৰে গতিকে কি হ'ব যে এই বলৰ বিপৰীত দিশত ইয়াৰ হৰণ ঘটে অৰ্থাৎ ৰকেটৰ হৰণ এই পৃথিৱীৰ মাধ্যকাৰখন বলৰ বিপৰীত দিশত ঘটে সেই কাৰণে ইয়াৰ কাৰ্য সম্পাদিত কাৰ্য কি হ'ব ঋণাত্মক কাৰ্য হ'ব ইয়াত এতিয়া আমাক টুকা আকাৰে দেখাইছে যে s = 0 যদি হৰণ শূন্য হয় তেতিয়া কি হ'ব আমি জানো যেতিয়া বল শূন্য হয় তেতিয়া কোন ধৰণৰ কাৰ্য সম্পাদন নহয় আকৌ যদি হৰণ যদি শূন্য হয় তেতিয়াও কিন্তু w = 0 অৰ্থাৎ কাৰ্য শূন্য হ'ব এতিয়া ছাত্ৰ-ছাত্ৰীসকল এটা উদাহৰণ আমি পাঠ্যপুথিৰ পৰা কৰিবলৈ চেষ্টা কৰো আহাচোন উদাহৰণ 11.1 তোমালোকৰ টেক্সট বুকৰ এইটো উদাহৰণ ইয়াত দিছে বস্তু এটাৰ ওপৰত 5 নিউটন বল এই বল প্ৰয়োগ কৰা হৈছে বলৰ দিশত বস্তুটো 2 মিটাৰ হৰণ মানে হৰণ 2 মিটাৰ হৈছে আৰু যদি হৰণ সমুদায় সময়ছোৱাত বলটো ক্ৰিয়াশীল আছিল তেন্তে কাৰ্য কিমান হ'ব বুলি সুধিছে কাৰ্য কেনে ধৰণৰ হ'ব এয়া ইয়াত কৈছে যে ইয়াতে ছবিটো দেখাইছে চিত্ৰ দেখাইছে তোমালোকে নিশ্চয় দেখিছানে এয়া কি হৈছে বল এয়া বল প্ৰয়োগ কৰিছে 5 নিউটন আৰু এয়া হৈছে 2 মিটাৰ হৈছে হৰণ গতিকে f সমান হৈছে 5 নিউটন আৰু এটো হৈছে = s গতিকে আমি এতিয়া ইয়াৰ সমাধানৰ ফালে যাওঁ সমাধানৰ ক্ষেত্ৰত আমি পাইছো যে বল দিয়া হৈছে 5 নিউটন হৰণ হৈছে 2 মিটাৰ এটা কাৰ্য আমি জানো কাৰ্য কি হ'ব কাৰ্য w = fs আৰু f আৰু s অৰ্থাৎ বল আৰু হৰণৰ মান যেতিয়া আমি এটা বহুৱাই দিম আমি 10 নিউটন মিটাৰ অৰ্থাৎ 10 নিউটন মিটাৰ বা 10 জুল বুলি ইয়াৰ উত্তৰটো পাবলৈ সক্ষম হ'ম ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল উদাহৰণ 11.2 চাওঁ আহাচোন আমাৰ পাঠ্যপুথিৰ এইটো উদাহৰণ ইয়াত সুধিছে মতিয়া এজনে 15 কেজিৰ ওজন দিছে 15 কেজিৰ মালপত্ৰ মাটিৰ পৰা ওপৰলৈ ডাঙিলে আৰু 1.5 মিটাৰ উচ্চতাত মূৰৰ ওপৰত থলে গতিকে এইটো কাৰ্য কৰিলে মালপত্ৰৰ ওপৰত তেওঁ সম্পন্ন কৰা কাৰ্য নিৰ্ণয় কৰা বুলি দিছে এতিয়া আমাক w আমাক সুধিছে কিমান হ'ব এতিয়া আমি ইয়াৰ সমাধানটো কৰিবলৈ চেষ্টা কৰো প্ৰথমতে আমাক ভৰটো দিছে m = 15 কেজি আৰু হৰণ দিছে 1.5 মিটাৰ এতিয়া আমি জানো যে w অৰ্থাৎ কাৰ্য = কি বল পূৰণ হৰণ তেনেকে f * s গতিকে এতিয়া f ৰ মান ma বা ইয়াত আমি লিখিব পাৰো mg m মানে হৈছে ভৰ আৰু g হৈছে মাধ্যকাৰখনিক ত্বৰণ তাৰ মানবোৰ আমি ইয়াতে বহুৱাই দিছো যেটো ভৰৰ মান 15 কেজি মাধ্যকাৰখনিক ত্বৰণক আমি 10 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ আৰু আমি হৰণক 1.5 মিটাৰ বুলি কৈ যেতিয়া এইখিনি যেতিয়া পূৰণ কৰিম তেতিয়া আমি 225 কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ ইনটু মিটাৰ পাবলৈ সক্ষম হ'ম এতিয়া আমি জানো যে কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ a কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ বা আমি ইয়াক নিউটন বুলিও লিখিব পাৰো গতিকে কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ জাগাত আমি নিউটন লিখিছো আৰু এটো হৈছে মিটাৰ পুনৰ এবাৰ আমি নিউটন মিটাৰক জুল বুলি লিখিব পাৰো সেই কাৰণে আমি 225 জুল বুলি আমি পাবলৈ সক্ষম হলো অৰ্থাৎ এটাকে সম্পন্ন কৰা কাৰ্য আমি কিমান পালো মুটিয়াজনে এই 225 জুল কাৰ্য সম্পাদন বা সম্পন্ন কৰিছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি কাৰ্যৰ ধাৰণাটো পালো এতিয়া আমি শক্তিৰ ধাৰণাটো ল'ব লাগিব শক্তিনো কি হয়তো তোমালোকে সকলোৱে জানা যে শক্তি বুলি কোৱা লগে লগে আমাৰ মনলৈ আহে যে কাৰ্য কৰিবলৈ কিন্তু আমাক শক্তিৰ প্ৰয়োজন আমি সদায় নিতৌ কওঁ যে কিবা এটা কাম যদি আমাক দিয়া হয় আমি কওঁ যে মোৰ আজি শক্তিয়ে নাই বা আজি মোৰ শক্তি কম যেন লাগিছে এনে ধৰণৰ কথা আমি আনকো কোৱা শুনো বা আমি নিজেও কেতিয়াবা কওঁ গতিকে আমি কি বুজো শক্তি মানে কি বুজো আমি চাওঁ আহাচোন কাম কৰাৰ ক্ষমতা অৰ্থাৎ কাৰ্য কৰাৰ যেটো ক্ষমতা বা শৰীৰে কৰা মুঠ
কামক শৰীৰৰ শক্তি বুলি কোৱা হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল শক্তিৰ এককৰ কথা আমি আলোচনা কৰো আহা শক্তিৰ এককনো কি শক্তি অৰ্থাৎ আমি ইংৰাজীত তাক এনাৰ্জি বুলিও কওঁ শক্তিৰ এছাই একক হৈছে জুল তোমালোকে দেখিছানে নিশ্চয় মন কৰিছা 1 জুল কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকে 1 জুল শক্তি বুলি কোৱা হয় গতিকে এই 1 জুল শক্তিৰ সংজ্ঞাটো ইয়াতে আমাক দিয়া হৈছে তাৰ পিছতে শক্তিৰ এটা ডাঙৰ এককো দিছে হেতু হৈছে কিলোজুল কিছুমান ক্ষেত্ৰত আমি কিলোজুল ব্যৱহাৰ কৰিব লাগে আৰু 1 কিলোজুল হৈছে 1000 জুল এখিনিও এটা মন কৰিবলগীয়া কথা মনত ৰাখিবলগীয়া কথা গতিকে 1000 জুল হৈছে 1 কিলোজুল ছাত্ৰ ছাত্ৰীসকল এতিয়া শক্তিৰ বিভিন্ন প্ৰকাৰৰ কথা আমি আলোচনা কৰিব লাগিব বিভিন্ন প্ৰকাৰৰ শক্তি আছে ইয়াত কিছুমান শক্তিৰ কথা আলোচনা কৰিছে প্ৰথমতে তাপ শক্তিৰ কথা কৈছে তাপৰ লগতো শক্তি জড়িত হৈ আছে যেতিয়া আমি কয়লা কাঠ ইত্যাদি জ্বলাই দিওঁ তেতিয়া আমি কি দেখিবলৈ পাওঁ যে তাপ শক্তি তাৰ পৰা ওলাই বা তাপ শক্তি এৰি দিয়ে আৰু আমি জানো যে শক্তিৰ আটাইতকৈ সৰ্ববৃহৎ যেটো উৎস হেতু সূৰ্য বুলি আমি জানি থোৱা উচিত শক্তি আৰু শক্তি অৰ্থাৎ তাপ শক্তি বা পোহৰ শক্তি ইত্যাদি সকলো শক্তিৰে কিন্তু মূল উৎস আমাৰ পৃথিৱীৰ কাৰণে হৈছে সূৰ্যই তাৰ পিছত তাপ শক্তিৰ পিছত আমাক পোহৰ শক্তিৰ কথাটো কৈছে আমি সকলোৱে জানো এইটো এটা প্ৰকাৰৰ শক্তি আৰু পোহৰ থকাৰ বাবেহে আমাৰ সকলো বস্তু দৃশ্যমান হৈ উঠে যদি পোহৰ নাথাকে তেনেহলে আমাৰ চকু জুৰিৰো কিন্তু কোনো বিশেষ কাম নাথাকিব তাৰ পাছত দিছে বৈদ্যুতিক শক্তি এতিয়া চোৱাচোন বৈদ্যুতিক শক্তিৰ লগত কি কথা কৈছে যে বৈদ্যুতিক কোষ তোমালোকে জানা সেল বা বেটাৰী বৈদ্যুতিক কোষ এটাই বৈদ্যুতিক শক্তি সঞ্চিত কৰি ৰাখে অৰ্থাৎ ষ্টৰ কৰি ৰাখে আৰু বৈদ্যুতিক শক্তি প্ৰয়োগ কৰি আমি দৈনন্দিন জীৱনত বিভিন্ন কাৰ্য কৰা হয় যেনেকৈ আমাৰ বিভিন্ন সঁজুলি বিলাক বা বিভিন্ন আমাৰ ইলেক্ট্ৰিক্যাল যিবোৰ এপ্লায়েন্সেছ যেনেকৈ লাইট ফেন এইবিলাক ইত্যাদি আৰু বিভিন্ন মেচিনবোৰো আমাৰ বৈদ্যুতিক শক্তিৰ দ্বাৰাও কি হয় চলোৱা হয় ইয়াৰ পিছতে শব্দ শক্তিৰ কথা কৈছে মানুহৰ কাণত শ্ৰৱণ শক্তিৰ সংবেদন প্ৰদান কৰা শক্তিকে এই শব্দ শক্তি বুলি কোৱা হয় অৰ্থাৎ শব্দৰ লগতো আমাৰ শক্তি জড়িত হৈ আছে তাৰ পিছতে চুম্বকীয় শক্তি বুলি কৈছে তোমালোকে নিশ্চয় মন কৰিছা চাগে চুম্বক এডাল যেতিয়া আমি কিছুমান লুৰ টুকুৰা ওচৰলৈ আনো চুম্বকে কি কৰে এই লুৰ টুকুৰাবোৰ আকৰ্ষণ কৰে এটা চুম্বকৰ লগতো শক্তি জড়িত হৈ আছে চুম্বক এটাৰ শক্তিক সেই চুম্বকীয় শক্তি বুলি কোৱা হয় আৰু ইয়াত দিছে যান্ত্ৰিক শক্তি বুলি দিছে যান্ত্ৰিক শক্তি এটো হ'ব লাগিব এটো 6 নম্বৰ যান্ত্ৰিক শক্তি ই হৈছে যিকোনো শৰীৰৰ স্থিতি শক্তি আৰু গতি শক্তিৰ যোগফল এতিয়া স্থিতি শক্তি আৰু গতি শক্তি যোগফলে হৈছে যান্ত্ৰিক শক্তি আৰু এই স্থিতি শক্তি আৰু গতি শক্তিনো কি বা কেনে ধৰণৰ এবোৰ শক্তি ইয়াৰ কথা এতিয়ালৈকে আমি আলোচনা কৰা নাই যদিও এতিয়া আমি তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম ইয়াত তোমালোকক আন কিছুমান শক্তিৰ কথাও কৈছে বায়ু শক্তি তাপ শক্তি জল শক্তি হৈছে বিভিন্ন প্ৰকাৰৰ শক্তি যি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হ'ব পাৰে বুলি আমাক ইয়াত জনোৱা হৈছে অৰ্থাৎ বায়ুৰ লগতো শক্তি জড়িত হৈ আছে উইণ্ড এনাৰ্জি তাৰ পিছতে আমাৰ সূৰ্যৰ লগতো আমি জানোৱে আমাৰ শক্তি জড়িত হৈ আছে সোলাৰ এনাৰ্জি বুলি কোৱা হয় আৰু পানী বা জলৰ লগত জল শক্তি অৰ্থাৎ হাইড্ৰল এনাৰ্জি বা হাইড্ৰ এনাৰ্জি তাৰ পৰা আমি কি কৰো আমাৰ বৈদ্যুতিক শক্তি পাবলৈ সক্ষম হওঁ যেনেকৈ আমি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ আজিকালি উৎপন্ন কৰা হয় বা সোলাৰ এনাৰ্জিৰ পৰা আমাৰ সোলাৰ ইলেক্ট্ৰিচিটি জেনাৰেট কৰা হয় বা উইণ্ড মিল যিবিলাক হয়তো বায়ু শক্তিৰ লগত জড়িত তাৰ পৰাও কিন্তু ইলেক্ট্ৰিচিটি উৎপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে আৰু কৰি থকাও হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি গতি শক্তিৰ বিষয়ে আলোচনা কৰিম ইতিমধ্যে তোমালোকক দেখুৱাইছো বা বুজাইছো যে যান্ত্ৰিক শক্তি হৈছে গতি শক্তি আৰু স্থিতি শক্তিৰ যোগফল এতিয়া গতি শক্তিনো কি ইয়াৰ মাননো কেনেকৈ নিৰ্ধাৰণ কৰে সেই কথা আমি আলোচনা কৰো গতি শক্তি শৰীৰ এটাৰ গতিৰ বাবে লাভ কৰা শক্তিকে গতি শক্তি বুলি ক'ব পৰা হয় গতিকে এটা গতিশীল বস্তুৰ লগত গতিশীল বস্তুটোৰ লগতে এটা শক্তি জড়িত হৈছে আৰু তাকে আমি সাধাৰণতে গতি শক্তি বুলি ক'ব পাৰো ইয়াত কিছুমান কথা কৈছে ধৰি লোৱা m ভৰৰ বস্তু এটা u সুষম বেগেৰে গতিশীল অৱস্থাত আছে আৰু
কি হৈছে তাৰ ওপৰত F বল প্ৰয়োগ কৰি S দূৰত্বলৈ স্থানান্তৰ কৰা হ'ল S দূৰত্বলৈ স্থানান্তৰ কৰা হ'ল আৰু তাৰ ফলত কি হ'ল যে তাৰ বেগ এতিয়া v লৈ ৰূপান্তৰিত হ'ল অন্তিম বেগ v হ'ল আৰু ধৰি লৈছো যে বস্তুটোৰ ত্বৰণ a আছিলে তেনে ক্ষেত্ৰত আমি কি পাম এতিয়া আমি গতিৰ সমীকৰণটো জানিছিলো গতিৰ তিনিটা সমীকৰণ পাইছিলো তাৰে এটা হৈছে যে v² - u² = 2as এই সমীকৰণটোলে মন কৰা এতিয়া এই সমীকৰণটোৰ পৰা আমি এই s ৰ মানটো আমি v² - u²/2a বুলি আমি পাবলৈ সক্ষম হ'ম আকৌ আমি নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা F = ma এইটো সমীকৰণো আমি পাইছিলো এইটো আমি সমীকৰণ আমি পাই থৈছো গতিকে এতিয়া এই সমীকৰণটো চোৱাচোন তোমালোকে F = ma তো আমি পাই থৈছিলো এতিয়া আমি যদি কাৰ্যৰ কথা আলোচনা কৰো কাৰ্য আমি ইতিমধ্যে জানো W = Fs এতিয়া আমি এই F ৰ ঠাইত যদি আমি এই ma মানটো বহাই দিও F ৰ মানটো বহাই দিও F = ma আৰু S ৰ ঠাইত যদি আমি v² - u²/2a বহাই দিও আমি এইটো সমীকৰণ পাবলৈ সক্ষম হ'ম আৰু যেতিয়া প্ৰাৰম্ভিক বেগ শূন্য হয় তেতিয়া কি হ'ব যে আমি যেতিয়া প্ৰাৰম্ভিক বেগ শূন্য বুলি ধৰি লম তেতিয়া আমি u ৰ মানটো শূন্য বুলি ধৰিম আৰু এই কিটা যেতিয়া কেনসেল হ'ব তেতিয়া আমি W = mv²/2 পাবলৈ সক্ষম হ'ম বা আমি ইয়াক এনে ধৰণেও লিখিব পাৰো W = ½ mv² এনেকে পাবলৈ সক্ষম হ'ম তাকে ইয়াত দিছে যে W অৰ্থাৎ কাৰ্য = ½ mv²। এতিয়া চোৱাচোন এই বস্তুটো গতিশীল বস্তুটো চোৱাচোন সুষম বেগেৰে গতিশীল সেই m ভৰৰ বস্তু এটাৰ লগত এই যি কাৰ্য বা গতি শক্তি জড়িত হৈ আছে তাৰ মান হৈছে ½ mv² আৰু এই গতি শক্তিক আমি কিহেৰে বুজাও গতি শক্তিক আমি কাইনেটিক এনাৰ্জি ইংৰাজীত কাইনেটিক এনাৰ্জি বুলি কোৱা হয় অৰ্থাৎ ke বুলি ইয়াতে দিয়া হৈছে গতিকে ke = ½ mv² এনে ধৰণে আমি গতি শক্তি পাবলৈ সক্ষম হলো ইয়াত টুকা আকাৰত এটা কথা কৈছে যে শৰীৰ এটা গতি শক্তি সদায় ধনাত্মক হয় সদায় ধনাত্মক হ'ব কাৰণটো কিয় চোৱাচোন কাইনেটিক এনাৰ্জি = ½ mv² কাইনেটিক এনাৰ্জি অৰ্থাৎ গতি শক্তি বস্তু তাৰ ভৰ সদায় ধনাত্মক হ'ব আৰু তাৰ বেগৰ যেহেতু বৰ্গ লৈছো সেয়াও কি হ'ব ধনাত্মক হ'ব সেই কাৰণে এই গতি শক্তি কিন্তু সদায় ধনাত্মক এটা ৰাশি হৈ থাকিব এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি স্থিতি শক্তিৰ কথা আলোচনা কৰো বস্তু এটা স্থিতিৰ কাৰণে যি শক্তি হিপায় তাকে আসলতে স্থিতি শক্তি বুলি কোৱা হয় বস্তু এটাৰ অৱস্থান বা আকৃতিৰ বাবে ইয়াৰ শক্তিক স্থিতি শক্তি বুলি জনা যায় এতিয়া ইয়াত চিত্ৰ এটা দেখিছানে তোমালোকে এই চিত্ৰটোত কি কৰিছে এটা স্প্ৰিংক দুখন হাতেৰে দেখিছানে টানি ধৰিছে গতিকে টানি দিয়াৰ লগে লগে ইয়াৰ অৱস্থানটো বেলেগ হৈছে স্প্ৰিংডাল যেতিয়া আকৌ এৰি দিয়া যাব সি পুনৰ নিজৰ স্থানলৈ গুচি আহিব ইয়াতে উদাহৰণ দিয়া হৈছে স্থিতি শক্তিৰ উদাহৰণ দিয়া হৈছে স্থিতি শক্তিক বুজি পাবলৈ এইখিনি উদাহৰণ চাওচোন আহা এডাল টান খাই থকা গুণৰ বাবে ধনু আৰু কাৰৰ স্থিতি শক্তি থাকে ইয়াত ছবিটো দেখিছেনে ধনুকাৰডাল কি হয় যেতিয়া ধনুৰ যেতিয়া গুণডাল অৰ্থাৎ এই ৰছীডাল যেতিয়া আমি টানি ধৰো তাত এডাল কাৰ লগাই দিও তাৰ পিছত যেতিয়া এৰি দিয়া হয় তেতিয়া কাৰডালে কিন্তু লক্ষ্য ভেদ কৰিবলৈ সম্ভৱ হয় বা লক্ষ্য ভেদ কৰিব পাৰে গতিকে এই যি তাৰডাল ধনুৰ গুণডাল টানি দিয়া হয় তাৰ কাৰণে কিন্তু ই এটা স্থিতি শক্তি লাভ কৰে যাৰ ফলত এৰি দিয়া লগে লগে ধনুকাৰডালে নিজৰ লক্ষ্য ভেদ কৰিবলৈ সম্ভৱ হয় বা আগুৱাই যাবলৈ বা গতি কৰিব পাৰে ইয়াৰ পিছৰ উদাহৰণটোত আমাক কি দিছে পাহাৰৰ ওপৰত পৰি থকা এটা শিলৰ মাধ্যাকৰ্ষণিক স্থিতি শক্তি আছে এতিয়া পাহাৰৰ ওপৰত যেতিয়া এটা শিল থাকে হি লৰচৰ হোৱা নাই কিন্তু শিলটো জাস্ট তাতে আছে সেইখিনি সময়ত কি হয় তাৰ অৱস্থানৰ বাবে তাৰ এটা নিৰ্দিষ্ট স্থিতি শক্তি আছে বুলি ইয়াতে কৈছে এক নিৰ্দিষ্ট উচ্চতাত শৰীৰ এটাৰ স্থিতি শক্তি যেতিয়া এটা নিৰ্দিষ্ট উচ্চতাত এটা শৰীৰ বা এটা বস্তু ৰখা হয় তাৰ স্থিতি শক্তিনো আমি কেনে ধৰণে পাব পাৰো তাকে আমি এতিয়া আলোচনা কৰো আহাচোন
ভূমিৰ ওপৰৰ কোনো বিন্দুত অৱস্থিত বস্তু এটাৰ মাধ্যাকৰ্ষণিক স্থিতি শক্তি ভূমিৰ পৰা বস্তুটোৰ মাধ্যাকৰ্ষণৰ বিপক্ষে ওপৰলৈ উঠাওঁতে কৰা কাৰ্যৰ পৰিমাণ অৰ্থাৎ কি হৈছে যে আমি যেতিয়া ভূমিৰ এটা নিৰ্দিষ্ট উচ্চতাত এটা বস্তু থোৱা হয় গতিকে তেতিয়া কি হয় মাধ্যাকৰ্ষণ শক্তিৰ বিপৰীতে এই কাৰ্য কৰা হয় আৰু তাৰ পাছতে তাতে কি হয় স্থিতি শক্তি নিহিত হৈ থাকে এতিয়া ইয়াত ছবি এটা দিছে দেখিছানে ভূমিত এটা বস্তু বা পদাৰ্থ এটা থোৱা হৈছে বা বাকচ এটা দেখুওৱা হৈছে তাক h উচ্চতালৈ যেতিয়া f বল প্ৰয়োগ কৰা হৈছে আৰু উঠোৱা হৈছে সেই ক্ষেত্ৰত আমাৰ কাৰ্য কৰা কি কেনে ধৰণৰ কাৰ্য সম্পাদন হ'ব বুলি কৈছে বা কাৰ্যৰ পৰিমাণ কিমান হ'ব f fs হয় fs f হৈছে বল সেই f টো ইয়াত দেখুওৱা হৈছে কিন্তু s হৈছে তাৰ হৰণ এইটো ক্ষেত্ৰত যেহেতু উচ্চতালৈ উঠাইছে তাক আমি h ৰে বুজাইছো গতিকে f f W equals to FH. FH হৈছে তাই উচ্চতা সেইটো ইয়াতে এই ক্ষেত্ৰতে হৰণ হৈছে এতিয়া আমি জানো F ৰ মান হৈছে mg গতিকে W equals to mgh বুলি আমি ক'ব পাৰো অৰ্থাৎ স্থিতি শক্তি বা PE স্থিতি শক্তি হৈছে mgh বা PE মানে পটেনশিয়াল এনাৰ্জি ইংৰাজীত পটেনশিয়াল এনাৰ্জি বুলি কয় পটেনশিয়াল এনাৰ্জি তাৰ পৰা এই PE টো আহিছে এই পটেনশিয়াল এনাৰ্জি আমি কেনেকৈ পাব পাৰো mgh m হৈছে বস্তুটোৰ ভৰ g হৈছে মাধ্যাকৰ্ষণিক ত্বৰণ আৰু h হৈছে তাৰ কিমান উচ্চতালৈ বস্তুটো উঠোৱা হৈছে বা তাৰ হৰণ ইয়াত দিছে মাধ্যাকৰ্ষণৰ দ্বাৰা কৰা কাম বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম স্থিতিৰ উলম্ব উচ্চতাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু বস্তুটোৰ স্থানান্তৰ হোৱা যি পথ সেই পথৰ ওপৰত নিৰ্ভৰ নকৰে বুলি কৈছে অৰ্থাৎ প্ৰাৰম্ভিক আৰু অন্তিম স্থানৰ ওপৰতহে নিৰ্ভৰ কৰে যিটো পথেৰে গৈছে সেই পথৰ দূৰত্বৰ ওপৰত কিন্তু নিৰ্ভৰ নকৰে এই কথাকে এই চিত্ৰৰ দ্বাৰা তোমালোকক বুজাবলৈ চেষ্টা কৰা হৈছে চোৱাচোন প্ৰথম চিত্ৰটোত কি দিছে প্ৰথম চিত্ৰটোত দিছে যে ভূমিত এটা বস্তু থোৱা হৈছে বা এটা বাকচ ভূমিত আছে তাৰ স্থিতিটো a বুলি দিছে এতিয়া তাক এটা নিৰ্দিষ্ট উচ্চতালৈ উঠাইছে h উচ্চতালৈ যেতিয়া উঠাই নিছে তাৰ স্থিতিটো b হৈছে এইটো পাথ 1 বা প্ৰথমটো পথ বুলি দিছে সেই একেটা বস্তু একে স্থানতে আছে ধৰি লৈছে একে ভূমিতে আছে এই স্থানত আছে এতিয়া তাক আকৌ b স্থানলৈ উঠাই নিবলৈ কি কৰিছে দেখিছানে প্ৰথম এই কাৰ চিনডাল চোৱা এনে ধৰণে গৈ কাৰ চিনৰ দ্বাৰা দেখুওৱা হৈছে তাৰ পথটো কেনে ধৰণে গৈছে এই পথটো 2 বুলি দিছে এক নম্বৰ পথটো সিধা আছে দুই নম্বৰ পথটো কিন্তু কেবাটাও ভাঁজ লগা এতিয়া এনে ক্ষেত্ৰত কি হ'ব যে এই বস্তুৰ যেহেতু একেটা উচ্চতালৈ উঠিছে ইয়াতো h উচ্চতালৈ উঠিছে আৰু ইয়াতো একেই h উচ্চতালৈ উঠিছে গতিকে এই দুইটা ক্ষেত্ৰতে কিন্তু কি হ'ব যেটো পটেনশিয়াল এনাৰ্জি বা স্থিতি শক্তি একেই হ'ব দুইটা ক্ষেত্ৰতে বস্তুটোৰ ওপৰত কৰা কাৰ্য হ'ব mgh গতিকে এয়া হলনি নহয় বস্তুটোৰ ভৰ যেটো একেই m তাৰপিছত g হৈছে মাধ্যাকৰ্ষণিক ত্বৰণ তাৰ মানো একেই আৰু h ৰ মানো যেটো একেই গতিকে বস্তুটো কোনটো পথেৰেনো গৈছে তাৰ ওপৰত নিৰ্ভৰ নকৰে কাৰ্যকল নিৰ্ভৰ কৰিব কি অকল তাৰ এই প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত কাৰ্য আৰু শক্তিৰ ধাৰণাটো পালো এতিয়া কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটো তোমাক সুধিছে তলৰ কোনটো অশুদ্ধ কাৰ্যৰ মান আৰু দিশ আছে কাৰ্যৰ একক হৈছে নিউটন মিটাৰ এটো শুদ্ধ যেতিয়া বল হৰণৰ দিশত থাকে তেতিয়া কাৰ্য ধনাত্মক হয় এটো শুদ্ধ যেতিয়া বলৰ বিপৰীত দিশত হৰণ হয় তেতিয়া কাৰ্য ঋণাত্মক হয় গতিকে ইয়াত কোনটো অশুদ্ধ সুধিছে ইয়াত অশুদ্ধটো হৈছে কাৰ্যৰ মান আৰু দিশ আছে এটোৱে হৈছে অশুদ্ধ ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহাচোন ইয়াত আমাক সুধিছে 50 কিলোগ্ৰামৰ বোজা 5 মিটাৰ ওপৰলৈ টানি অনা হয় বাহ্যিক শক্তিৰে কৰা কাম হৈছে কিমান হ'ব বাহ্যিক শক্তিৰে কিমান কাম কৰা হৈছে সুধিছে গতিকে আমি জানো যে W F S 50 কিলোগ্ৰাম বোজা 5 মিটাৰ ওপৰলৈ টানি অনা হয় বাহ্যিক শক্তিৰে কৰা কাম গতিকে F ৰ জায়গাত আমি mg লিখিব পাৰো আৰু s লিখিব পাৰো m ৰ মান হৈছে
50 কিলোগ্ৰাম আৰু মাধ্যকাৰ্থনিক ত্বৰণ জিৰ মান হৈছে 10 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ আৰু যিটো ত্বৰণ হৈছে যিটো হৰণ আছে সেয়া হৈছে 5 মিটাৰ গতিকে আমি ইয়াৰ পৰা পাম 50 into 10 500 into 5 2500 kg মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ into মিটাৰ বুলি আমি পাম এতিয়া কেজি মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ মানে হৈছে নিউটন আৰু এম মানে হৈছে মিটাৰ আমি পাম 2500 নিউটন মিটাৰ বা 2500 জুল এতিয়া এটা মন কৰিবলগীয়া কথা বুজা 5 মিটাৰ ওপৰলৈ যেহেতু টানিছে সেই কাৰণে এই মধ্যকাৰ্থনিক ত্বৰণৰ মানটো যেহেতু বিপৰীত দিশত গৈছে সেই কাৰণে ইয়াত এটা মাইনাস চিহ্ন আহিব মাইনাস চিহ্নটো আহিব গতিকে শুদ্ধ উত্তৰটো হ'ব 2500 minus 2500 জুল বুলি আমি পাম ইয়া শুদ্ধ উত্তৰ হৈছে ঘ ইয়াৰ পিছৰ প্ৰশ্নত কি সুধিছে চাও আহাচোন এটা বস্তু এটা নিৰ্দিষ্ট দিশত এক সমান বেগেৰে গতি কৰি আছে গতিকে বস্তু এটাই গতি কৰি থকা দেখুৱাইছে দেখুৱাৰ দৰে দিশত এক মন্থৰ শক্তিয়ে 5 নিউটন বল প্ৰয়োগ হয় গতিকে 5 নিউটন বল প্ৰয়োগ কৰিছে গতিৰ দিশৰ বিপৰীত দিশত গতিকে বস্তুটো 5 মিটাৰ হৰণ হোৱাৰ পিছত ৰৈ যায় এটা কাৰ্য কিমান হ'ব পুনৰ আমি কৰি চাব লাগিব আমি জানো w fs এতিয়া f ৰ মান দিয়া হৈছে ইয়াতে f ৰ মান দিছে শক্তিৰ যেটো 5 নিউটন বুলি দিছে আৰু ইয়াত দিছে যে বস্তুটো 5 মিটাৰ হৰণ হৈছে গতিকে 5 মিটাৰ যেটো হৰণ হৈছে আৰু ইয়াত কি কৈছে যে মন্থৰ শক্তি যেটো বল প্ৰয়োগ হৈছে 5 নিউটন কিন্তু কি হৈছে এটো এটা বিপৰীত দিশত হৈছে গতিকে ইয়াত মাইনাস চিহ্নটো আহিব গতিৰ বিপৰীত দিশত হৈছে গতিকে 5 নিউটন into 5 meter के -25 নিউটন মিটাৰ বা আমি ক'ব পাৰো -25 জুল বুলি গতিকে ইয়াত এই বিকল্পটো আছে নে আমি চাও আমি চাইছো যে বিত আছে ইয়াৰ শুদ্ধ উত্তৰ -25 জুল গতিকে এটো ইয়াৰ শুদ্ধ উত্তৰ এই মানখিনি কাৰ্য সম্পাদন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো আমাক কি সুধিছে চাও আহাচোন ইয়াত সুধিছে কোনো বস্তুৰ গতি শক্তি আৰু স্থিতি শক্তিৰ যোগফল হৈছে আমি ইতিমধ্যে পাইছো বস্তুৰ গতি শক্তি আৰু স্থিতি শক্তিৰ যোগফলক কি বুলি কয় যান্ত্ৰিক শক্তি বুলি কয় গতিকে এটো ইয়াৰে শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি আমাৰ এই অংশটোত কাৰ্য আৰু শক্তিৰ ধাৰণাটো পালো কিছুমান উদাহৰণ কৰি চালো আৰু শেষত কিছুমান মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ